নমস্কাৰ মিত্ৰসকল, ইউটিউব চেনেল অমৃতেশ্বৰ পুত্ৰালৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি দীৰ্ঘদিনৰ অন্তত আপোনালোকৰ ওচৰলৈ এটা অতি গুৰুত্বপূৰ্ণ বিষয় লৈ মই ওচৰলৈ আহিছোঁ। বিষয়ৰ শিৰোনামা ভূদান যজ্ঞ অৰ্থাৎ ভূমি দানৰ মহিমা। আমাৰ শাস্ত্ৰ, পুৰাণ, বেদ, উপনিষদ, সৰ্বশাস্ত্ৰত, সৰ্বসন্তসকলৰ মুখত, সকলো মহাপুৰুষসকলৰ জীৱনত আমি অনন্ত প্ৰকাৰৰ ত্যাগ, অনন্ত প্ৰকাৰৰ দান, অনন্ত প্ৰকাৰৰ পুণ্য, অনন্ত প্ৰকাৰৰ সেৱা, অনন্ত প্ৰকাৰৰ মানৱতাবাদী কৰ্মৰ বিষয়ে আমি প্ৰায়ে পঢ়ি থাকোঁ, শুনি থাকোঁ। অন্নদান যজ্ঞ, বস্ত্ৰদান যজ্ঞ, বিদ্যাদান যজ্ঞ, চৰিত্ৰদান যজ্ঞ, সংযম ব্ৰহ্মচৰ্য প্ৰচাৰ যজ্ঞ, প্ৰত্যেকটো সেৱা, প্ৰত্যেকটো দানেই এটা এটা মহাযজ্ঞ। পৰ উপকাৰৰ কাৰণে কৰা প্ৰতিটো কাৰ্যই যজ্ঞ। দেৱতা কোন? যোনে দিয়ে, যোনে অহৰ্নিশে সমাজৰ কাৰণে, দেশৰ কাৰণে, ৰাষ্ট্ৰহিতৰ কাৰণে, যোনে জগন্মংগল ভাৱনাৰে অহৰ্নিশে কেৱল দি থাকে, তেওঁ হৈছে দেৱতা। উদ্ভিদ দেৱতা, আমাৰ শাস্ত্ৰমতে ঋষিসকল দেৱতা, শাস্ত্ৰমতে আমাৰ পিতৃ মাতৃ দেৱতা, নদী দেৱতা, সূৰ্য দেৱতা, চন্দ্ৰ দেৱতা, ব্ৰাহ্মণ দেৱতা আৰু কামধেনু গৌজাতি সৰ্বশ্ৰেষ্ঠতম দেৱতা। কাৰণ এওঁলোকে অহৰ্নিশে কেৱল দি থাকে সমাজক। যোনে কোনো প্ৰতিদান নিবিচৰা কৰি অহৰ্নিশে দি থাকে, সেইসকল হৈছে সৰ্বশ্ৰেষ্ঠ সন্ত। আমি শ্ৰেষ্ঠ সন্তসকলৰ জীৱনত দেখোঁ, তেওঁলোকে গোটেই জীৱনটো কেৱল জ্ঞান দিছে, কোনোবাই বিদ্যা দিছে, কোনোবাই অন্ন, কোনোবাই বস্ত্ৰ, কোনোবাই আশ্ৰয় দান আদি বিভিন্ন ৰকমৰ দান কৰিছে। কিন্তু সেইসকলৰ ভিতৰত ভূদান যজ্ঞৰ বিশেষ মহিমা আছে। ভূদান যজ্ঞৰ নামটো উচ্চাৰণ কৰাৰ লগে লগে আমি প্ৰথমতে মনত পেলাওঁ আচাৰ্য সন্ত শিৰোমণি শ্ৰী শ্ৰী বিনয়ভাৱেৰ কথা। বিনয়ভাৱে সেই সময়তে, আজিৰ পৰা অন্ততঃ ৭০-৮০ বছৰ আগৰ কথা, চন তাৰিখ মোৰ একো মনত নাই, তেওঁ দেখিছিল যে ভাৰতৰ সকলোতকৈ শ্ৰেষ্ঠ সন্মানিত যিসকল কৃষক, ৰাজীৱ দীক্ষিতজী কৈছে ভাৰতৰ এনে এটা গৌৰৱপূৰ্ণ ইতিহাস আছিল যেতিয়া ভাৰতৰ সকলোতকৈ শ্ৰেষ্ঠ সন্মানিত নাগৰিক আছিল কৃষকসকল। সকলোতকৈ শ্ৰেষ্ঠ সন্মানিত নাগৰিক আছিল। আৰু তেতিয়ালৈকে ভাৰত বিশ্বগুৰু আছিল, যেতিয়ালৈকে কৃষক আছিল ভাৰতৰ সকলোতকৈ শ্ৰেষ্ঠ সন্মানিত নাগৰিক। আজি ভাৰতৰ সকলোতকৈ নিকৃষ্টতম ঘৃণিত নাগৰিক হৈছে কৃষকসকল। ১৭ লাখ কৃষকে এই ২৫ বছৰ ৩০ বছৰৰ ভিতৰত আত্মঘাতী হৈ মৰিছে। চবচে বেছি কৰি আত্মঘাতী হৈছে আমাৰ হিন্দুত্ববাদী চৰকাৰৰ দিনত, যদিও এই কথাটো কোৱাটো উচিত নহয়। গতিকে বিনয়াজী কৃষকসকলৰ অৱৰ্ণনীয় দুৰ্দশা যেতিয়া দেখিলে, তেতিয়া তাৰ শিপাডাল বিচাৰি দেখিলে যে অধিকাংশ কৃষকৰে ভূমি নাই। অধিকাংশ কৃষকে আধিয়াৰ মাটিত খেতি কৰি আছে। অধিকাংশ কৃষকে ভূমিহীনতাৰ কাৰণে গোটেই জীৱনটো তেজক পানী কৰি পৰিশ্ৰম কৰিলেও মহাজনৰ পৰা যৎকিঞ্চিত কিবা এটা ফচল পায়, তেওঁলোকে আধা ভাগ খাব নাপায়। বছৰটোৰ ভিতৰত ৩৬৫ দিনৰ ১৬৫ দিনহে খাব পায়, বাকী লঘোণে থাকে। ল'ৰা ছোৱালীৰ চিকিৎসা নহয়, তেওঁলোকে ল'ৰা ছোৱালীক কোনো শিক্ষাও দিব নোৱাৰে। গতিকে ভৌতিক, আধ্যাত্মিক, সাংসাৰিক চাৰিওফালৰ পৰা এই কৃষকসকল অকল্পনীয়ৰূপে নিৰ্যাতিত জাতি, আজিও নিৰ্যাতিত। গতিকে সেই কথা সেই সময়তে আচাৰ্য বিনয়জী উপলব্ধি কৰিব পাৰিছিল যে ভূদান যদি হ'ব লাগে, তেনেহ'লে প্ৰথমতে কৃষকসকলৰ মাজত হ'ব লাগে। কাৰণ কৃষকসকলে যদি ভূমি লাভ কৰিব, তেতিয়া তাৰ ফলটো সংসাৰৰ সকলোৱে পাব। কাৰণ অন্ন অবিহনে এক মুহূৰ্ত সময়ো পৃথিৱীৰ কোনো জীয়াই নাথাকে। ব্ৰহ্মাৰ পৰা তৃণ পৰ্যন্ত সকলোৱে অন্নদাস, অন্নগত প্ৰাণ। ৰামকৃষ্ণ পৰমহংসৰ ভাষাত আমি সকলোৱে অন্নগত প্ৰাণ, তাৰমানে আমি অন্নৰ বলতে প্ৰতি মুহূৰ্ততে জীয়াই আছোঁ। দেৱতাসকলেও জীয়াই আছে অন্নৰ বলত। যজ্ঞৰ বলত আমি যি অন্ন দিওঁ, ঘৃত আহুতিৰ মাজেৰে দেৱসকলে জীয়াই থাকে তাৰ বলত। গতিকে সেই সময়তে আচাৰ্য বিনয়াজী দিনত অন্ততঃ ১১ কিলোমিটাৰৰ পৰা ৩৫ কিলোমিটাৰ, ৫৫ কিলোমিটাৰ পৰ্যন্ত খোজকাঢ়ি অসংখ্য শিষ্য প্ৰশিষ্যৰ লগত, অসংখ্য সেৱাভাৱী ভূদানীসকলৰ সহযোগত তেওঁ ১৪ বছৰ গোটেই ভাৰত ঘূৰি বহু ভূমি কৃষক জমিদাৰসকলৰ পৰা তেওঁ সঞ্চয় কৰিছিল। বহুতে হিয়া উজাৰি ভূমিদান কৰিছিল, বহু জমিদাৰে হিয়া উজাৰি ভূমিদান কৰিছিল। কিন্তু শেষ পৰ্যন্ত আন্দোলনটো সফল নহ'ল। কিয় সফল নহ'ল? কাৰণ যিসকলে ভূমিদান কৰিছিল তেওঁলোকৰ অধিকাংশই আছিল কেজেং লগা ভূমি, তাৰমানে জট লগা বুলি কয় যাক। সেই ভূমিত নানান ধৰণৰ আইনী মেৰপাচ, সেই আইনী মেৰপাচবিলাক সংশোধন কৰিব পৰা ৰাজনৈতিক ক্ষমতা সন্ত শিৰোমণি বিনয়াজীৰ হাতত নাই। কাৰণ তাতে বছৰৰ পিছত বছৰ SDC অফিচত, হাকিমৰ অফিচত লাগি থাকিব লাগিব, লাখ লাখ টকা দিব লাগিব, নহ'লে সেই মাটি ম্যাদী নহয়।
মাটি পাট্টা নহ'লে সেই মাটিত খেতি কৰিব নোৱাৰে। গতিকে তাৰ উপৰি কিছুমান ভূমি এনেকুৱা ভূমি পাইছিল, ইয়াতে হয়তো অলপ, তাত হয়তো অলপ, তাত হয়তো অলপ, গতিকে ভূমিখিনি একে লগাব নোৱাৰে, খণ্ডিত ভূমিবিলাক অখণ্ড ৰূপত পাব নোৱাৰে। গতিকে সেইটো এটা কাৰণ হ'ল। গতিকে বিভিন্ন কাৰণত তেওঁ দেখা পালে যে যেতিয়ালৈকে ৰাজনৈতিক ক্ষমতা যেতিয়ালৈকে সন্তসকলৰ হাতত নাহে তেতিয়ালৈকে ভূদান যজ্ঞ সফল নহয়। সেই সময়তে আচাৰ্য বিনোৱাজীয়ে এই সত্যটো উপলব্ধি কৰিব পাৰিছিল। গতিকে তেওঁ গোটেই জীৱনটো আচলতে অত্যন্ত শোকত, তেওঁ মৃত্যুৰ সময়ত বহুত ভুকিয়াই কান্দা বুলি মৰে, বহুতে কয়। কাৰণ একতো তেওঁ গো ৰক্ষা আন্দোলনৰ কাৰণে গোটেই জীৱনটো অক্লান্ত পুৰুষাৰ্থ কৰিও শেষ পৰ্যন্ত ভাৰতত গো ৰক্ষা নহ'ল। আজিও ভাৰতত 3 লাখ গাই কাটি আছে। যি ভাৰত হিন্দু ৰাষ্ট্ৰ বনাবৰ কাৰণে দিনক ৰাতিক দিন কৰি আছে আমাৰ চৰকাৰে, সেই চৰকাৰৰ দিনতো বিশ্বৰ সৰ্ববৃহত্তম গো মাংস ৰপ্তানিকাৰী দেশ হৈছে আজি ভাৰত। যিখন দেশত গৰুৰ এক বিন্দু চকু পানী মাটিত পৰিলেও মহা দুৰ্ভিক্ষ, প্ৰলয় আৰু ভয়ংকৰ অনৰ্থ হয় বুলি অগ্নিপুৰাণ, পদ্মপুৰাণ আদি সকলো পুৰাণত, আনকি বেদত লক্ষ্যবাৰ কৌটিবাৰ লেখা আছে। সেই দেশত আজি দিনে ৰাতি গৰুৰ ৰক্ত বৈ আছে। কৰোণা ভেকচিনৰো মূল গো ৰক্ত। যদি মোৰ কথা বিশ্বাস নহয় আপোনালোকে ডক্টৰ বিশ্বৰূপ ৰায়চৌধুৰীৰ চাৰ্চ কৰক। ডক্টৰ বিশ্বৰূপ ৰায়চৌধুৰীৰ যিমান ভিডিঅ' আছে ক'ভিড হেৰিৰ ওপৰত, ভাইৰাছৰ ওপৰত, তাতে দেখিব যে ক'ভিড ভেকচিনৰ মূল হৈছে গো ৰক্ত। অত্যন্ত বাচ্চা গৰুবিলাকৰ হৃদপিণ্ডৰ পৰা যি ৰক্ত অনা হয় সেই ৰক্তদি ক'ভিড ভেকচিন বনাইছে। এইটো মই কোৱা কথা নহয়। গতিকে গো মাংস ৰপ্তানি ভাৰতৰ খাজনা ৰাজহৰ এটা প্ৰধান উৎস। চৰম ধিক্কাৰজনক কথা, ইয়াত কৰি লজ্জাজনক কথা একোৱেই নাই। আৰু ভূমি, এতিয়াও ভূ মাফিয়াবিলাকৰ হাতত হাজাৰ লক্ষ একৰ মাটি এতিয়াও ভূ মাফিয়াবিলাকৰ হাতত। আৰু সেই মাটি শেষ পৰ্যন্ত সেই মাটিৰ গৰাকী কোনে হৈছে? কৰ্পৰেটে সেই মাটি কি বনাইছে? টাউনশ্বিপ বনাইছে। কাৰণ সকলোৱে টাউনশ্বিপৰ নামত পাগল। গাঁৱৰ পৰা চহৰলৈকে সকলোকে টাউনশ্বিপ লাগে, আদৰ্শ ভিলেজ কাকো নালাগে। গতিকে টাউনশ্বিপৰ নামত চব যিহেতু পাগল, গতিকে সেই ভূমিবিলাক টাউনশ্বিপ বনাইছে, ইফালে ফেক্টৰী বনাইছে, কিছুমানে উদ্যোগ বনাইছে, কিছুমানে ইটাৰ ভাটা বনাইছে, মুঠতে অনন্ত প্ৰকাৰৰ প্ৰদূষণৰ উৎস বনাইছে। এই ভূমিবিলাক, যিবিলাক ভূমি গোচৰ ভূমি আছিল বা যিবিলাক ভূমি আছিল কৃষিভূমি, এই ভূমিবিলাকক নানান ধৰণৰ আইনৰ সুৰুঙাৰে বস্তি ভূমি বুলি প্ৰমাণিত কৰি ইয়াক টাউনশ্বিপ বনোৱা হৈছে আৰু ফেক্টৰী, ইণ্ডাষ্ট্ৰী আৰু নানান ধৰণৰ প্ৰদূষণৰ উৎস হিচাপে পৰিৱৰ্তন কৰা হৈছে। আচ্ছা, যিয়ে নহওক, ভূমি দান সৰ্বশ্ৰেষ্ঠ দান এইকাৰণে, কাৰণ যিজন ব্যক্তিৰ ভূমিৰ অভাৱ, সেইজন ব্যক্তি অন্য দান দিয়া মানুহটো অনন্ত কোটি আছে। অন্নদান, বস্ত্ৰদান, বিদ্যাদান, চিকিৎসা দান দিয়া অনন্ত কোটি মানুহ আছে। জ্ঞান দান দিয়া সন্তৰো আকাল নাই, ইউটিউব খুলিলে লক্ষ কোটি সন্তই জ্ঞান দিব। বিদ্যাদান দিয়া মানুহ আছে, কিন্তু ভূদান দিয়া মানুহ কিন্তু অত্যন্ত বিৰলতকৈ বিৰল। কাৰণ ভূ বোলা বস্তুটো মানুহে নিজৰ প্ৰাণৰ পৰা আত্মা বুলি ভাবে। যাৰ হাতত অসংখ্য ভূমি আছে, যোনে দিব পাৰে, সি কেতিয়াও যোগ্যজনক কেতিয়াও ভূদান নকৰে। যোনে এক টুকুৰা ভূমিৰ অভাৱত ৰাস্তাত ঘুমাই আছে, ৰাজীৱ দীক্ষিতজী লক্ষ্যবাৰ কৈছে যে এইখন দেশত এনেকুৱা কোটি মানুহে ৰাতি ৰাস্তাত ঘুমাই থাকে, মন্দিৰৰ কিনাৰত ঘুমাই থাকে, নৰ্দমাৰ কিনাৰত ঘুমাই থাকে, অতি দুৰ্গন্ধযুক্ত গলিৰ মাজত ৰাতিটো কটাই এক টুকুৰা খামাই এক লেচা ভূমিৰ অভাৱত। সেইখন দেশত কিন্তু ভূমি দিব পৰা ব্যক্তি কিন্তু লক্ষ কোটি আজিও আছে। কিন্তু ভূমি দিব পৰা ব্যক্তিসকলে এই ভূমিবিলাক কাক দিছে? নিজৰ জীয়েক আৰু জোৱাইকক দিছে। নিজৰ নাতিয়েক আৰু নাতি জোৱাই, যাক যোনে যেনেকুৱা কৰি পাৰে, মুঠতে নিজৰ আত্মীয় স্বজনৰ নামত, স্পেচিয়েলি নিজৰ জীয়েক জোৱাইকৰ নামত ভূমিদান কৰাটো এটা বৃহৎ সংস্কৃতি আজি কিছু বছৰৰ পৰা অসমত গঢ়ি উঠিছে। মই অসমত লক্ষ্য কৰি আছোঁ, মই অসমীয়া ল'ৰা, আজি প্ৰায় 15-20 বছৰৰ পৰা লক্ষ্য কৰি আছোঁ যে যি জোৱাইক যোনে যিমান ভূমি দিব পাৰে, এই সিমানেই সমাজত চবচে ডাঙৰ মানুহ বুলি পূজিত হৈছে। সমাজত সকলোত কৰি গৌৰৱপূৰ্ণ ব্যক্তি বুলি সেই পূজিত হৈছে যোনে নিজৰ জীয়েক জোৱাইকক অন্ততঃ 55, 60, 70, 80 বিঘা পৰ্যন্ত ভূমি দিয়া মানুহ মই দেখা পাইছোঁ। এইবিলাক কথা অত্যন্ত হৃদয় বিদাৰক আৰু অত্যন্ত অভিশাপ, অত্যন্ত লজ্জাজনক কথা। আমাৰ গোটেই জাতিটোৰ কাৰণে ভয়ংকৰ অভিশাপ। আজি কৰোণাধাৰাই যেতিয়া ভূমি বিচাৰিছিল তেতিয়া ভূমি দিয়া মানুহ এটাও নোলাল কিয়? মুষ্টি ভিক্ষাই যেতিয়া ভূমি বিচাৰিছিল ভূমি দিয়া মানুহ কিয় নোলাল? অন্য এক যাত্ৰাই যেতিয়া ভূমি বিচাৰিছিল ভূমি দিয়া মানুহ কিয় নোলাল? বৃদ্ধাশ্ৰমবিলাকে যেতিয়া ভূমি বিচাৰে ভূমি দিয়া মানুহ কিয় নোলায়? গৌশালাবিলাকে যেতিয়া গো ৰক্ষাৰ কাৰণে ভূমি বিচাৰে তেতিয়া ভূমিদান কৰা মানুহ কিয় নোলায়? গৌচৰ ভূমি ৰক্ষা বৃহৎ আন্দোলন হৈ আছে এতিয়াও স্বদেশী বিচাৰ ক্ৰান্তি অভিযানৰ মঞ্চত। কিন্তু গৌচৰ ভূমি দানকাৰী ভূমি এজনো নাই, গাঁৱতো নাই, চহৰতো নাই, কোনো নাই। তাৰমানে মানৱতাবাদী কৰ্মত ভূমি দিয়া মানুহো নাই, গৌ ৰক্ষাৰ কাৰণে ভূমি দিয়া মানুহো নাই, বৃদ্ধাৰ কাৰণে ভূমি দিয়া মানুহো নাই, লাঞ্ছিত বঞ্চিত বিধৱাসকলৰ কাৰণে ভূমি দিয়া মানুহো নাই, নৰ্দমাৰ পাৰত পুতি গন্ধময় গলিৰ মাজত যিসকলে ৰাতি কটাই সেইসকলৰ মানুহৰ কাৰণে ভূমি দিয়া মানুহো নাই।
কিন্তু ভূমি দিয়া মানুহ আছে কোনবিলাক যে মোৰ ল'ৰাক মই ইমান ভূমি দি যাম, মোৰ ছোৱালীক মই ইমান ভূমি দি যাম, মোৰ জোৱাইক মই ইমান বিঘা ভূমি দি গৈছোঁ, মোৰ দৰে শ্ৰেষ্ঠ ব্যক্তি, মোৰ দৰে মহান দাতা আৰু পৃথিৱীত কোনো নাই। অতি হৃদয় বিদাৰক ভূদান যজ্ঞৰ দৰে মহান যজ্ঞ নাই। মোৰ এইটো কথা আত্মৰ পৰা পূৰা বিশ্বাস যে আচাৰ্য বিনোবাজীৰ জীৱন বলিদানকাৰী কাহিনী যেতিয়া শুনিছিলোঁ আৰু ৰাজীৱ দীক্ষিতজীৰ বক্তৃতাবিলাক যেতিয়া শুনিছিলোঁ, মই তেতিয়াই বুজি পাইছিলোঁ যে গৌ ৰক্ষাৰ কাৰণে ভূমিদান হৈছে সৰ্বশ্ৰেষ্ঠ ভূমিদান, গৌচৰণ ভূমিৰ কাৰণে ভূমিদান হৈছে সৰ্বশ্ৰেষ্ঠতম ভূমিদান, যজ্ঞশালা নিৰ্মাণৰ কাৰণে ভূমিদান হৈছে সৰ্বশ্ৰেষ্ঠ ভূমিদান, ৰাজহুৱা পুখুৰী খননৰ কাৰণে ভূমিদান হৈছে সৰ্বশ্ৰেষ্ঠতম ভূমিদান, বিদ্যালয় নিৰ্মাণৰ কাৰণে, কলেজ নিৰ্মাণৰ কাৰণে, ধৰ্ম অনুষ্ঠান নিৰ্মাণৰ কাৰণে, অধ্যাত্ম দৰ্শন সংস্কৃতি নিৰ্মাণৰ কাৰণে ভূমিদান কৰক, সৰ্বশ্ৰেষ্ঠ ভূমিদান। বা লাঞ্ছিত বঞ্চিত বিধৱাসকলৰ কাৰণে ভূমিদান কৰিব পাৰে, বা কৰুণাধাৰাৰ দৰে যিসকলে মানৱতাৰ কাম কৰি আছে তেওঁলোকৰ কাৰণে ভূমিদান কৰিব পাৰে। মুঠতে য'তেই মানৱতা পীড়িত হৈছে, য'তেই জীৱ জন্তুসকল পীড়িত হৈছে, য'তেই প্ৰাণী পীড়িত হৈ আছে, য'তে আৰ্ত পীড়িত নিপীড়িত, তাতেই ভূমিদান কৰক যদি আপোনাৰ ভূমিদান কৰিবৰ ক্ষমতা আছে। য'ত অধ্যাত্মৰ চৰ্চাৰ প্ৰয়োজন আছে, য'ত জ্ঞান বিতৰণৰ প্ৰয়োজন আছে, তাতে ভূমিদান কৰক, তাতে জ্ঞান বিতৰণক, ঋষি সংস্কৃতি, ঋষি শিক্ষা, ঋষি দৰ্শন, বেদ দৰ্শন প্ৰচাৰ কৰাৰ কাৰণে ভূমিদান কৰক, সন্ত বৈষ্ণৱসকলৰ সেৱাৰ কাৰণে ভূমিদান কৰক। য'তে মানৱতাৰ প্ৰয়োজন আছে, য'তে অধ্যাত্মৰ প্ৰয়োজন আছে, তাতে ভূমিদান কৰক। অক্ষয় অব্যয় অনাদি অনন্ত মহান পুণ্যৰ অধিকাৰী হ'ব পাৰিব, যিটো পুণ্যৰ ক্ষয় নাই কোনো কালে। কল্পৰ পিছত কল্প গুচি গ'লেও যি পুণ্যৰ ক্ষয় নহ'ব সেই হৈছে ভূমিদান। কাৰণ ভূমিদানক অক্ষয় দান বুলি কোৱা হৈছে, কাৰণ ভূমি অনন্ত। বাকী চব দান আপোনাৰ মানুহে খাব, হাগি ওলাই দিব, কিন্তু ভূমি য'তে আছে ত'তে থাকিব, মহাপ্ৰলয়লৈকে ভূমি ইয়াতে থাকিব। ভূমিদান আপুনি যদি মানৱতাৰ নামত, ধৰ্মৰ নামত, অধ্যাত্মৰ নামত, যিকোনো শ্ৰেষ্ঠাতি শ্ৰেষ্ঠ মহান উদ্দেশ্যত যদি ভূমিদান কৰিব পাৰে, আপোনাৰ দান অক্ষয় অব্যয় অনাদি অনন্ত হ'ব। এইটো ৰাজীৱ দীক্ষিতজীৰ বাণী, আচাৰ্য বিনোবাজীৰ বাণী, ভাৰতত যিমান সন্ত মহন্ত মহাপুৰুষ অৱতাৰ পুৰুষ জন্মিছে এইটো সকলোৰে বাণী। তে মিত্ৰসকল, ভূমিদানৰ বিষয়ে য'ত কিঞ্চিত ক'লোঁ, ঋষি সত্তাসকলে মোক মাধ্যম কৰি দুআষাৰ ক'লে, ভুল ভ্ৰান্তি হ'লে নিশ্চয় ক্ষমা কৰি দিব, ভাল পালে নিশ্চয় লাইক বটন টিপি দিব, শ্বেয়াৰ কৰি দিব, আৰু যিসকলে মোৰ চেনেলত নতুন তেওঁলোকে নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।